মই অসমৰ বাকী আৰ্টিষ্ট শিল্পীবিলাকক সুধিব বিচাৰিছোঁ, শ্যাম কানু চৰিত্ৰৰ কথা তহঁতি যদি আগতীয়াকৈ জানিছিলি তেনেহ'লে কিয় কোৱা নাছিলি? আমাৰ দাদা জীয়াই আছিল। দাদাক যদি ভালদৰে বুজাই কোৱা হয়, দাদাই কাকো খাতি কৰা মানুহ নহয়। সৈত যেতিয়াই সৈত দিছে, আমাৰ জুবিনদাই কাকো খাতি কৰা মানুহ নহয়, বজাই দিলে হয়। তেতিয়া কিয় নকলি? এতিয়া কৈ আছে শ্যাম কানু এনেকুৱা কৰিছিল। আমাৰ দাদা থাকোঁতে তহঁতি ক'ব পাৰিলি হয় ন। আজি তহঁতি মুখ নোখোলাৰ কাৰণে আমাৰ দাদা আমাৰ মাজত নাই। ভুল কিন্তু তহঁতৰো আছে। এতিয়া কোনোবাই কৈ আছে এনেকৈ কৈছিল তেনেকৈ কৈছিল। যদি জুবিন দা জীয়াই থকা হয়, এইটো শ্যাম কানু তাৰ মুখত মুতি দিলে হয়। সিমান কৈছোঁ। তহঁতি নকলি কাৰণে এনেকুৱা হৈ গ'ল। আৰু এতিয়া দাদা বাৰু গৈছে, দাদা এতিয়া শুই আছে, কিন্তু আমি মিলি পেলাই তেওঁলোকক মানে কাক কৈছোঁ? শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, এইবিলাক বাকীকেইটা কুকুৰ বুলিয়ে কৈছোঁ, মেকুৰী যিমান য'ত আছে ছিংগাপুৰত গৈছিল, চবকে এতিয়া বজাব লাগে মুঠতে। কাকো এৰি দিয়া নহ'ব। যোন ছিংগাপুৰ গৈছে তেওঁ অপৰাধী বুলিয়ে আমি ভাবিব লাগিব, সিহঁতি হয়ো। দাদাৰ মৃত্যুৰ কাৰণ ইনভেষ্টিগেশ্যন কৰিব লাগে। সেইকাৰণে সময় থাকোঁতে ক'ব লাগিছে কিছুমান কথা, আজি পস্তাব লগা হৈছে। যদি আগতীয়াকৈ কৈ থোৱা হয়, দাদা আমাৰ মাজত থাকিলে হয় আজিৰ তাৰিখত।